মানে প্ৰথম নিৰ্বাচন হ'ব গুৰুৰ বিপক্ষে খেলা যদি সেইটো ভাগ্য পাওঁ সৌভাগ্য পাওঁ ভালেই হ'ব সেইকাৰণে ইয়াতে কথা হ'ল গুৰু শিষ্যৰো কথা নহয় কথাটো হ'ল নীতি আদৰ্শ আৰু ৰাইজৰ লগত কোন থাকিব এতিয়া তেখেতৰ পাৰ্টিটোৱে অসমত চৰকাৰ কৰিব পাৰিবনে নোৱাৰিব তেখেতক ভোট দিলে আমাৰ ব্ৰহ্মপুৰৰ ৰাইজৰ লাভ হ'বনে নহ'ব সেইটোহে কথা ৰাইজে সেইটোহে বিচাৰ কৰিব আজি দিল্লীত মোদী ডাঙৰীয়াৰ চৰকাৰ বিজেপি চৰকাৰ অসমত যোৱা 10টা বছৰে বিজেপি চৰকাৰ ৰাইজে উন্নয়ন দেখা পাইছে ৰাইজ কাৰ লগত থাকিব উন্নয়নৰ লগত থাকিবনে চিয়ৰছত চৰকাৰখনৰ লগত থাকিবনে নে চৰকাৰ হ'ব পাৰে নহ'ব পাৰে এটা পাৰ্টিৰ লগত থাকিব এইটো ৰাইজে বিবেচনা কৰিব এতিয়া কোৱাটো বহুত কঠিন কিন্তু এটা কথা ঠিক মই ৰাজেন গোহাঁই ডাঙৰীয়াক মোৰ জ্যেষ্ঠ ভাতৃ মোৰ ৰাজনৈতিক গুৰু তেখেতৰ নেতৃত্বতে মই বিজেপি জইন কৰিছিলোঁ সেইকাৰণে মই তেখেতলৈ শুভেচ্ছা জনাইছোঁ আৰু আন্তৰিক শুভেচ্ছা জনাইছোঁ বাকী যুদ্ধক্ষেত্ৰত না শত্ৰু না মিত্ৰ যুদ্ধই নহয় জানো সেইকাৰণে যুদ্ধক্ষেত্ৰত দেখা যাব আৰম্ভণি হ'ব অসমৰ চাহ মজদুৰ ভাইসকলৰ কাৰণে চাহ জনগোষ্ঠীৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কাম কৰিছে ইতিহাস নাই আজি চাহ জনগোষ্ঠীৰ ৰিজাৰ্ভেশ্যন চাকৰিৰ কোনখন চৰকাৰে কৰিছিল অসমত কি এখন প্ৰথম চৰকাৰ নেকি বিজেপি 70 বছৰে স্বাধীনতাৰ পাছত চাহ জনগোষ্ঠীক আজি যদি কোটা দিছে চাকৰিত কোনে দিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিছে চাহ জনগোষ্ঠীক আজিলৈকে 200 বছৰ চাহ জনগোষ্ঠীৰ মানুহে ইয়াত কাম কৰিলে গোটেই উদ্যোগটোত আজিলৈকে তেওঁলোকে ক'ত থাকিব লাগিছিল বাগানৰ মাটিত থাকিব লাগিছিল প্ৰথম পতা দিয়া কামটো কোনে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰম্ভ কৰিছে চাহ জনগোষ্ঠীক আজি 200 বছৰীয়া চাহ জনগোষ্ঠীক যদি সন্মান দিব এটুকুলি দুটিপাতৰ যি সন্মান দিছে সেই সন্মান কোনে দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিছে এতিয়া চাহ জনগোষ্ঠীৰ কথা যদি ক'বলৈ যায় কোনোবা দুই এজনে যদি কি কাৰণে প্ৰতিবাদ কৰিছে মই সেইটোৱে বুজি পোৱা নাই পতা লাগে বুলি কৈছে পতাটো দিছে আৰু কি লাগে মজুৰি বঢ়োৱাৰ কথা 150 টকা মজুৰিৰ পৰা 250 টকা মজুৰি কৰিলে কোনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি চৰকাৰে কৰিছে সেইকাৰণে চাহ জনগোষ্ঠীৰ ৰাইজে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অন্তৰত ৰাখিছে অসমৰ বাগানসমূহত অন্তৰত আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া পুত্তলৈকে দাহ কৰি টিভিৰ আগত ওলাই 10জন মানুহে চিঞৰি চৰকাৰ কোনোবাই বনাব পাৰিছিল নেকি চৰকাৰ টিভিত নবনে চৰকাৰ ৰাইজৰ লগত থাকিব লাগিব অনুভৱ হ'ব লাগিব 3,50,00,000 মানুহৰ অসম এখন